হেল্ল' গাইজ মই জিজাছ আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম ভাই তো বহুত মানে মোক সুধি থাকে দাদা 5 মাহত গাহৰি ডাঙৰ হোৱা ভিটামিনৰ নামটো কৈ দিবা আৰু মেডিচিনৰ নামটো কৈ দিবা বুলি তো আজি আপোনালোকক A to Z জনাই দিম যিটো মই আজি জনাম যিটো মই আপোনালোকক দেখুৱাম সেই ভিটামিনটো যদি আপোনালোকে যদি খুৱায় গাহৰিটো বহুত মোটা চোটা হয় আৰু গাহৰিৰ মানে তেলটো বাঢ়ে তো তাৰ কাৰণে আজি আপোনালোকক A to Z জনাই দিম গাহৰি ডাঙৰ হোৱাৰ ভিটামিনৰ নামটো কি তো বলক তুমি ভিডিওটো আৰম্ভ করো তো রকো ভিডিও আরম্ভ করার আগতে যিসকলে মোৰ চেনেল নতুন কৈছে সাবস্ক্রাইব কৰা নাই তো সাবস্ক্রাইব কৰি দিবা আৰু বেলেগ টিং টাং মাৰ দিব তো বলক তুমি ভিডিওটো আৰম্ভ কৰো আৰু গাইজ আপোনালোকৰ কাৰণে ইমান ভিজি মই ভিডিও কৰি আছো আগৰ ভিডিওত মানে আপোনালোকে ইমান মৰম দিছে তো বহুত থেংক ইউ মোৰ ফালৰ পৰা যিমানখিনি মোৰ ভিউৱাৰ্ছ আছে সবকে বহুত থেংক ইউ আৰু মানে গাইজ এটা কথা আপোনালোকক কওঁ আপোনালোকে বেলেগৰ আণ্ডাৰত জিন্দগীও কাম নকৰিব বেলেগৰ আণ্ডাৰত যদি কাম কৰি থাকে তেনেহ'লে আপোনালোকে বেলেগৰ প্ৰেছাৰটো পাই কিনে বহুত মাথা চাথা নষ্ট হৈ যায় মানে ময়ো এনেকুৱা মানে বৰ্তমান অৱস্থা হৈ আছোঁ মানে যিহেতু আমি সৰু মানুহ যিহেতু আমি হাই লেভেলত মানুহ নহয় তো তাৰ কাৰণে বহুত মানে হাই লেভেলৰ মানুহকেইটা মানে বহুত প্ৰেছাৰ দি থাকে আৰু বহুত গালি দি থাকে কুকুৰ চুকুৰ বুলি কয় কেতিয়াবা জ্ঞান নাই তিয়া নাই বুলি কৈ থাকে যিমান দিনলৈকে মোৰ ফাৰ্মটো ছাকচেছ নহ'ব তেতিয়ালৈকে মই কষ্ট কৰি কামটো কৰি থাকিম আৰু যেতিয়া মোৰ ফাৰ্মটো ছাকচেছ হ'ব তেতিয়া মই মোৰ যিটো কাম কৰি আছোঁ সেই কামটো মই বাদ দিম বুলি আপোনালোকক কৈছোঁ আগতেও কৈছোঁ মই আৰু আজিও কৈ আছোঁ আপোনালোকক এনেকুৱা মানে হাই লেভেলৰ মানুহকেইটা মানে বেয়াকৈ গালি দি থাকে তো তাৰ কাৰণে মই যিমান দিনলৈকে মোৰ ফাৰ্মটো ছাকচেছ নহয় তেতিয়ালৈকে মই কামতে লাগি থাকিম আৰু যেতিয়া মোৰ ফাৰ্মটো ছাকচেছ হৈ যাব তেতিয়া মই কামটো বাদ দি কিনি ফাৰ্মত লাগি থাকিম আপোনালোকে যদি ডাঙৰকৈ যদি পঢ়া শুনা কৰে চাকৰি লোৱাৰ বদলে আপোনালোকে বিজনেছ কৰিব আৰু কাহৈ কিছু ক'ব নোৱাৰে আৰু বেছি দিন নাই আৰু মাছ মাৰি খাব পাৰিম আৰু ইফালে চক পানীবিলাক মানে ডাঙৰ হৈ আছে ফালৰ পৰা মানে পাহাৰৰ পানী আহি কিনি ইফালে একদম এনেকা হৈ কিনি একদম এনেকা মানে একদম ডিবলাই বিল যায় আৰু চাওক বতৰটো আজি একদম বেয়া চলি আছে পুৰা বতৰ বেয়া চলি আছে চাওক না গাইজ আজি বোধহয় দিনটোৱে মানে পানী দিব চাগে তো গেৰেণ্টি নাই দিবও পাৰে একদম মানে বতৰটো বেয়া চলি আছে তো তথাপিও মানে পানী দিলোঁ আৰু উপায় নাই আৰু গাহৰিৰ কাৰণে আহাৰটো দিব লাগিব আৰু মুৰ্গীৰ দানাটো দিব লাগিব তো ফটোবোৰ মানে গাহৰিৰ কাৰণে মুৰ্গীৰ কাৰণে দানাবিলাক দি দিওঁ তাৰপিছত আপোনালোকক জনাই আছোঁ ভিটামিনৰ নামটো কি তো বহুত মানে নিজৰ গাহৰিটো মানে স্বাস্থ্য ভাল কৰি ৰাখিব বিচাৰে আৰু গাহৰিটো মানে সোনকালে ডাঙৰ কৰিব বিচাৰে এনেকৈ মোৰ গাহৰিটো ভালকৈ চেহেৰাটো ৰাখিব পাৰিম তো বহুত মানে ভাবি থাকে তো আজি আপোনালোকক A to Z জনাই আছোঁ অলপ পিছত গম পাব পানী পৰিলেও মানে ইমান কষ্ট কৰি আছে আপোনালোকৰ কাৰণে আপোনালোকে বহুত মৰম দিছে আৰু বহুত আশীৰ্বাদ দিছে আপোনালোকে এনেকৈ আপোনালোকে আগলৈকে আপোনালোকে এনেকৈ মৰম আশীৰ্বাদ দি থাকিব এনেকৈ ভিউ দি থাকিব তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম তো বহুত থেংক ইউ মোৰ ফালৰ পৰা আৰু এতিয়া যে আছোঁ মই ৰেবিটো চাবৰ কাৰণে ৰেবিটোৰ ঘৰৰ ভিতৰত মানে পানী চানী সোমাই নেকি সেইটো চাব যে আছোঁ আৰু এইফালে আহিলোঁ তেৰে পালে পাণ্ডে চাই লওক ৰেবিটো যোৱাকালি মই বহুত ঢেৰ চাৰি দিছিলোঁ মই ঘাঁহ খাবৰ কাৰণে আৰু আজি চাওক গাইছ একদম খালী হৈ গ'ল একদম নীল আকৌ জেগাবিলাক মানে চাফা কৰি ল'ম তাৰপিছত আৰু খাব দিব লাগিব ৰেবিটৰ কাৰণে ফাইনেলি ঘৰত আহিলে মানে পানীটো মানে নকমে মানে পানীটো মানে পৰি আছে আৰু যোৱাকালি আমাৰ ঘৰত মানে আলহী আছে সেই আলহীটো মই আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে আমাৰ মেডাম এইফালে পূৰা লাজুকী মানে মেডামটো মানে পূৰা লাজুকী আৰু মানে মই চালিক মানে ভিডিঅ' দেখাইছিলোঁ মানে চালিয়ে মানে বহুত লাজ কৰে মানে আৰু এইফালে চিয়াৰ লৈ কিনে উল্টা বহি আছে চাওক জুম কৰি দেখুৱাই আছোঁ গাইছ জুম কৰি আৰু আনাৰ লগত বদলি কৰা গাহৰিটো চাওক চেহেৰাটো কেনেকুৱা হৈছে আৰু এইফালে চাওক দুটা বান্দৰগীতি ৰাজা যেতিয়া মাতিব মাতাৰ লগে লগে সিহঁতে মানে আগত আহি যায় চাওক আৰু বাকীবিলাক এতিয়ালৈকে অহা নাই বাকীবিলাক ক'ত পৰি আছে তো নাজানো তো আহিলে চবকে মিলি কিনে ডাইৰেক্টলি আহাত দি আছোঁ তো অলপ মানে পানীটো কমি গৈছে তো ফটোৰ মানে মুৰ্গীখন দানাটো দিব লাগিব তো নহ'লে আৰু বেছিকৈ যদি পানী আহিলে আৰু দিব অসুবিধা হৈ যাব তো তাৰ কাৰণে ফটোৰ মানে মুৰ্গীখনে দানাটো দি ল'ম তো এতিয়া দানা ল'ব লাগিব দানা মানে বাল্টিও ৰাখি দিছোঁ তাৰমানে খুলি আছোঁ তো ফাইনেলি দানাটো লৈ ল'লোঁ আৰু এতিয়া ফটোত গৈ কিনি দিব লাগিব মুৰ্গীৰ কাৰণে তো এতিয়া যে আছোঁ দানা দিবৰ কাৰণে এইফালে দানা পূৰা পানী পৰি আছে পানী ভৰা টাইমত ফটাফট মানে দি ল'ব লাগিব খুলি লৈ লো তেৰে পাছ কেহে লড়তা হে পূৰা পানী মানে আজি পূৰা দিন মানে পানী পৰিব পাৰে তো তাৰ কাৰণে দানাটো দিবই লাগিব উপায় নাই আৰু তো বাহিৰতো দিয়া নহ'ব তো ভিতৰত দিব লাগিব দানা দি দিলোঁ আৰু বাকীবিলাক মানে বাহিৰত খাই আছে আৰু বাকীবিলাকে ভিতৰত পূৰা খাই আছে এই যি চাওক পূৰা ভিতৰত খাই আছে বাকীবিলাকে আৰু বাকীবিলাক বাহিৰত খাই আছে সিহঁতে মানে ঘৰত মানে নিজে মানে হ'ব নাজানে তো তাৰ কাৰণে ফটো মানে বাহিৰত দানাটো দি ল'ম তো তাৰপিছত আৰু ঘৰৰ ভিতৰত ভৰাই দিব লাগিব নহ'লে পানীত ভিজি কিনি মুৰ্গীবিলাক মানে চৰ্দি হ'ব পাৰে আৰু বহুত দিনৰ পৰা মই 1 টকা 2 টকা পইচা জমা কৰি আছোঁ সেই জমা কৰা পইচা দি মানে গাহৰি ফাৰ্মটো ঘূৰিম বুলি ভাবি আছোঁ তো ফটোত মানে গাহৰিৰ কাৰণে আধাৰটো দি ল'ম তো তাৰপিছত জনাই আছোঁ আপোনালোকক 5 মাহত গাহৰি ডাঙৰ হোৱাৰ ভিটামিনৰ নামটো কি অলপ পিছত জনাই আছোঁ এতিয়া যে আছোঁ ৰেবিটৰ কাৰণে ফটোৰ মানে খাচটো দিবৰ কাৰণে
বৰষুণে বৰষুণ বাপৰে বাপ বৰষুণ মানে কি ক'ম আৰু বৰষুণে বৰষুণ পটাপট মানে ৰেপিডৰ কাৰণে সাজ দিব লাগিব আৰু এইফালে ধুনীয়াকৈ মানে ৰেবিজৰ কাৰণে সাজ খাব দি দিলোঁ পানীত ভিজি মুৰ্গীৰ দানা দি দিলোঁ আৰু ৰেবিজৰ কাৰণে মানে সাজ দি দিলোঁ খাবৰ কাৰণে এতিয়া গাহৰিৰ কাৰণে আহাৰ দিব যাব লাগিব তো ফটোৰ মানে গাহৰিৰ কাৰণে আহাৰটো দি ল'ম তো তাৰপিছত আপোনালোকক জনাই আছোঁ গাহৰি ডাঙৰ হোৱাৰ ভিডিঅ'ৰ নামটো কি অলপ পিছত জনাই আছোঁ তো ফাইনেলি গাহৰিৰ কাৰণে দানা দিয়া হৈ গ'ল আৰু এতিয়া আপোনালোকক জনাই আছোঁ গাহৰি 5 মাহত ডাঙৰ হোৱাৰ ভিডিঅ'ৰ নামটো কি তো বহুত মানে মোক সুধি থাকে ফোন কৰি কিনি সুধি থাকে আৰু কমেণ্টত সুধি থাকে দাদা 5 মাহত গাহৰি ডাঙৰ হোৱাৰ ভিডিঅ'ৰ নামটো কি তো আজি আপোনালোকক দেখুৱাই আছোঁ আৰু লগতে আপোনালোকৰ ভিডিঅ'ৰ নামটো কৈ আছোঁ লগতে কেনেকৈ খুৱাব লাগে সেইটোও আপোনালোকক কৈ আছোঁ 5 মাহত গাহৰি ডাঙৰ হোৱাৰ ভিটামিনটো এইটোৱে হয় এইটো চব ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিলোঁ আৰু ইখন ভিটামিনৰ নামটো হৈ আছে আপোনালোকৰ মাল্টিষ্টাৰ তো আপোনালোকে মাল্টিষ্টাৰ ভিটামিন খুৱাব মাল্টিষ্টাৰ হিচাপে যদি আপোনালোকে যদি খুৱায় তেনেহ'লে 5 মাহত আপোনালোকৰ 100% গাহৰি ডাঙৰ হ'ব কাৰণ ইখন ভিটামিন যদি খুৱালে আপোনালোকৰ গাহৰি কি হয় আপোনালোকৰ গাহৰি তাকত হয় আৰু দেহাবিলাক মানে বহুত ভাল থাকে আৰু তেলটো মানে বেছি বাঢ়ে তো তাৰ কাৰণে আপোনালোক কৈছোঁ ইখন ভিটামিন যদি আপোনালোকে যদি খুৱায় তেনেহ'লে আপোনালোকৰ গাহৰি 5-6 মাহত আপোনালোকৰ গাহৰি আৰামছে ডাঙৰ হ'ব 5-6 মাহত আপোনালোকে আৰামছে 15-20 হাজাৰকৈ বিক্ৰী কৰিব পাৰিব মাল্টিষ্টাৰৰ যিটো আপোনালোকে খুৱাব তেতিয়া আপোনালোকে সৰু আছে সেই সৰু গাহৰিৰ কাৰণে আপোনালোকে 7.5 ml খুৱাব আৰু যেতিয়া আপোনালোকৰ ডাঙৰ হ'ব তেতিয়া আপোনালোকে এক মুখৰাকৈ খুৱাব পাৰিব মাল্টিষ্টাৰ ভিটামিনটো সৰুৰ কাৰণে এক্সট্ৰাকৈ খুৱাব লাগে আৰু ডাঙৰ কাৰণে বেলেগকৈ খুৱাব লাগে আপোনালোকক কৈ আছোঁ মাল্টিষ্টাৰ ভিটামিনত কি আছে আপোনালোক মাল্টিষ্টাৰ ভিটামিনত আপোনালোকে ভিটামিন এ ভিটামিন ডি ভিটামিন ই ভিটামিন এছ ভিটামিন চি মানে চব আছে তো তাৰ কাৰণে সোনকালে গাহৰিটো ডাঙৰ হয় আৰু বহুতে নাজানে যে মাল্টিষ্টাৰ ভিটামিনটো কিয় খুৱাব লাগে কেনেকৈ খুৱাব লাগে তো বহুত মানে কৈ থাকে তো আজি আপোনালোকে এইটো যে জনাই দিছোঁ আপোনালোকে যদি দানা নিদিয়াকৈ জাষ্ট খালি আপোনালোকে ভিটামিন খুৱাইখিনি যদি গাহৰি যদি ডাঙৰ কৰিব বিচাৰে 5-6 মাহত তেনেহ'লে আপোনালোকে মাল্টিষ্টাৰ ভিটামিন খুৱাব মাল্টিষ্টাৰ ভিটামিন যদি খুৱায় তেনেহ'লে 5-6 মাহতে গাহৰি সোনকালে ডাঙৰ হয় আৰু আপোনালোকে 5-6 মাহত আপোনালোকে 15-20 হাজাৰকৈ আৰামছে বিক্ৰী কৰিব পাৰিব ময়ো মানে মাল্টিষ্টাৰ ভিটামিন খুৱাই থাকোঁ আৰু আপোনালোক কৈছিলোঁ কল শক্তি যিটো কল শক্তি ভিটামিন আছে সেই কল শক্তিটো ডাঙৰ কৰাৰো কাম কৰে আৰু লগতে কেলছিয়ামো কাম কৰে আপোনালোকে মাল্টিষ্টাৰ ভিটামিনটো আপোনালোকে গাহৰিৰ কাৰণে বুলি নহয় মুৰ্গীৰ কাৰণে খুৱাব পাৰিব গৰুৰ কাৰণে খুৱাব পাৰিব ছাগলৰ কাৰণে খুৱাব পাৰিব মানে বিভিন্ন বস্তুৰ কাৰণে আপোনালোকে মাল্টিষ্টাৰ ভিটামিনটো আপোনালোকে খুৱাব পাৰিব আপোনালোকে মনত ৰাখিব লাগিব যে মাল্টিষ্টাৰ ভিটামিনটো যদি আপোনালোকে সৰু গাহৰি যদি খুৱায় তেনেহ'লে 7.5 ml আপোনালোকে খুৱাব লাগিব আৰু যেতিয়া আপোনালোকৰ গাহৰি ডাঙৰ হ'ব তেতিয়াহে আপোনালোকে এক মুখুৰা খুৱাব লাগিব মাল্টিষ্টাৰ ভিটামিনৰ বিষয়ে মই আপোনালোকক ধুনীয়াকৈ বুজাই দিলোঁ আৰু ধুনীয়াকৈ দেখুৱাই দিলোঁ তো বেছি পেককৈ নাথাকোঁ আৰু ডিউটিটো যাব লাগে আৰু বৰষুণো পৰি আছে বৰষুণ পৰাৰ কাৰণে মানে ভিডিঅ' কৰিব অলপ অসুবিধা হৈ আছে আৰু আপোনালোকে ইমান মৰম দিছে মোক ইমান মৰম দিছে এনেকৈ ছাপৰ্ট কৰি থাকিব এনেকৈ আপোনালোকে মৰম দি থাকিব যেন মই পিছলৈকে আগুৱাই যাব পাৰিম তো আপোনালোকে ইমান মৰম দিছে তো চবকে মোৰ ফালৰ পৰা থেংক ইউ আৰু বেছি আজি পেককৈ নাথাকোঁ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো তো ধুনীয়াকৈ দেখুৱাই দিলোঁ এইটো চক আৰু একবাৰকৈ মই দেখুৱাই দিলোঁ তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ টিং টাং মাৰি দিব তো লগ পাই আছোঁ নেক্সট টাইম আজিৰ কাৰণে বাই বাই